হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি লৈছিলোঁ অকণমান ভুল ভাজিবলৈ, নাভাবিব আকৌ তাকো শ্বেয়াৰ কৰিছোঁ বুলি। মানে কেতিয়াবা এনেকৈ কোনোবাই নাখাবও পাৰে, অকণমান দেখাই দিছোঁ। এনেকৈ খাই খুব ভাল লাগে ভুলৰ ভাজিখন। আলু আৰু ভুলখিনি কাটি লৈছোঁ আৰু অকণমান তেলতে পাঁচফোৰণ দি পিঁয়াজকণ ভাজি লৈছোঁ। তাৰপাছত সেইখিনি দি দিছোঁ, একো নাই, অন্য মছলা একো দিয়া নাই, নিমখ হালধি জিৰা ধনিয়া নৰ্মেল যিখিনি সেইখিনিয়ে, আৰু অকণমান ৰেড চিলি পেলাই দিছোঁ, যিহে গৰম, বেছি জ্বলা খাব নোৱাৰি। আৰু এভাপ যেতিয়া সিজিছে তেতিয়া মই বিলাহীখিনি দি দিছোঁ, নহ'লে কেতিয়াবা আলুখিনি অকণমান ঠেহেৰা মাৰি থকা নিচিনা লাগে, হয়নে নহয় বাৰু কওকচোন। তাৰপিছতে এয়া চাওক, মোৰ ভোলৰ ভাজি হৈয়ে গ'ল। এই ভোলৰ পানীটোতেই সিজি যায় যে, তেতিয়া খাবলৈ বিৰাট ধুনীয়া লাগে। আৰু জহা ভোল আছিলে, গোটেই ঘৰটোৱে গোন্ধাই আছে জহা। আৰু ৰিকিয়া মানে খুব ভাল পায় এনেকৈ ইয়াৰে ভাতকেইটা সানি খাবলৈ। তাৰ মানে এইখন ভাজি খুবেই প্ৰিয়, গতিকে সি আহিছে। আগতে মোৰ ব্লগবোৰ যোনে যোনে চাই আছিল গম পাইছেই ৰিক আহিছে, গতিকে সি ভাল পোৱা ধৰণে অকণ বনাই খুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া আজি দিনটো আৰম্ভ কৰোঁ এই চাহকাপেৰে। আজি টিপে চাহ চলিছে, মানে এপাকত এওঁ খাইছে, এপাকত বাইদেউক দিছোঁ, এপাকত মই খাইছোঁ। মই এয়া 2 নম্বৰ কাপ, সেইকাৰণে একাপ কমাই লৈছোঁ, অকণমানকৈ বনাইছোঁ। আৰু তাৰপাছতে এয়া লৈছোঁ কি জানেনে, কলডিল আৰু মগু দালিৰ এখন তৰকাৰী। এইটোও মানে ৰিকৰ খুবেই প্ৰিয়। সি কলডিল লৈ আহিছিল বোলে, মা মোক এনেকৈ বনাই দিবা। আৰু সদায় চান্সেই নাপাওঁ, আজি বোলো আছা যেতিয়া ব্ৰেকফাষ্টটো কৰিবা ঘৰতে, গতিকে এনেকৈ বনাই দিলোঁ। আৰু তাৰপাছতে এয়া অকণমান দেখাই দিলোঁ। আৰু সি লেপটপত বহি আছিল, মাতি আছোঁ, অকণমান মোৰ খাই আজৰিয়ে হ'ব হৈছিলে, তেনেকুৱাতে সি আহিছে। আৰু এওঁ আকৌ আজি চাহ খোৱা মানে অসুদা চাহ খাইছে, ৰুটি ভাজি খোৱাই নাই, যিহেতু বৰণ দিব। আৰু ক'ত মানে বৰণ দিব কি কথা মই বাৰু কৈ আছোঁ। আৰু এই ঘৰত আমি ভাত নাখাওঁ, আজি মাত্ৰ 3জনৰ কাৰণে মই মাছ বনাবলৈ লৈছোঁ, যোন ঘৰত থাকে তেওঁলোকৰ কাৰণে। আৰু এয়া মাছখিনি ভাজি থৈ লৈছোঁ। আৰু কওঁ আহক আজি ক'লৈ যাম। আমাৰ ওচৰতে আজি ক্লাবঘৰ এটা ইনগ্ৰেশ্যন হ'ব, আৰু তালৈকে যাম। আৰু তাতে যিহেতু বিষ্ণু হোম হৈছে, এওঁ বৰণটো দিব, সেইকাৰণে এওঁ সুদা চাহ একাপ খাই গুচি গ'ল। গতিকে এওঁ পঠিয়াই লৈহে আমি চাহ খাইছোঁ। আৰু এয়া অকণমান মাৰ কাৰণে ৰাতিপুৱাতে অকণ ভাত দি দিওঁ, কেতিয়াবা নহ'লে গেছ উঠে মাৰ। আৰু এয়া এওঁ মাৰ কাৰণে ৰেডি কৰি ল'লোঁ। তাৰপাছতে এয়া দেখিছেনে, এওঁ বৰণ দি আহি আকৌ এয়া পিছৰ টাইম যাবলৈ ওলালে, মানে পূজা ভাঙিবৰ হ'ল, সেৱা কৰিবলৈ গৈছে। অকণমান এনেকৈয়ে সাঁচি থৈ দিলোঁ ইউটিউবতে। কেতিয়াবা চায়ো ভাল লাগে নহয় এনেকৈ থৈ দিলে, হয়নে নহয় বাৰু কওকচোন। কিছুমান বস্তু পাহৰিও যোৱা যায়, গতিকে কেতিয়াবা এনেকৈ চাব পাৰিম। আৰু এইবোৰ ৰেচিপি মই শ্বেয়াৰ কৰা নাই, আজি বৰ লৰালৰি আৰু উঠিছোঁ অকণ দেৰিকৈ। আৰু এয়া চাওকচোন, ৰঙা মৰিচাৰে অকণ মাছৰ টেঙা বনাইছোঁ, আৰু তাতে দি দিছোঁ ধনিয়া কাটি। এনেই ভাল লাগে ধনিয়া গোন্ধ আৰু টেঙা, গৰমত আৰু কি লাগিছে। তাৰপাছতে ব'লক ওলাই লওঁ। এয়া চাওক ওলাইছোঁ, ওচৰতে যিহেতু ইমান এটা ধুনীয়া অনুষ্ঠান, গতিকে তালৈকে যাওঁ। আৰু এয়া আমি আহি পাওঁতে কাউন্সিলৰে ভাষণ দি আছিলে, অকণমান দেখাই দিওঁ। মানুহবিলাক বেচিকেলি তেওঁলোকৰ বহুত হেৰি নহয়, তেওঁলোক ভাতো কেতিয়াবা চৰকাৰটো আছে কথাটো, তেওঁলোকে ঘৰৰ পইচা তেওঁলোকৰ কাম নকৰে, তেওঁলোকৰ কাম ইণ্টাৰেষ্ট মানে 3 লাখ টকালৈকে আজি দেখিছোঁ না। মই ক'ব লগা এইখিনি আছিলে, আমাক মহিলা সমিতি, আমাৰ প্ৰজেক্টত যিটো আমাৰ প্ৰজেক্ট বনাইছে, তেওঁলোকে মহিলা সমিতিক আমাৰ তেওঁলোকে আমাক 3 লাখ টকা দিছে, মহিলা সমিতি 3 লাখ টকা দিছে। তাৰে পৰা আমি সপ্তাহী 2 লাখ টকা অলৰেডি 1 লাখ দিলোঁ, আৰু 1 লাখ দিব লগা আছে। আমি সপ্তাহী 2 লাখ টকা দিম। আৰু আজি ক্লাবঘৰটোৰ ইনগ্ৰেশ্যনৰ সভাখনতে সকলোৱে যাৰ যি ক'বলগীয়া আছিল ধুনীয়াকৈ ক'লে। অকণ দেখাই দিছোঁ, সকলোবোৰ বাৰু দেখুওৱা নাইকিয়া। আৰু টকা পইচাৰ ফালৰ পৰাই হওক বা কি ক'ত সুবিধা লাগে এইবিলাক হ'ল। আৰু একেবাৰে শেষতে এওঁ সভা ভংগ কৰিলে। আৰু তাৰপাছতে ব'লক খোৱা বোৱালৈ যাওঁ। অকণমান যাওঁতে যিকণ দেখোঁ দেখাই লৈ গৈছোঁ। আৰু উঠি যোৱা জেগাকণ যিহেতু সৰু, আৰু এইটো ক্লাবঘৰটোৰ ভিতৰতো অকণমান দেখাই দিছোঁ। বৰ ধুনীয়াকৈ কৰিছে, সুন্দৰ হৈছে। তথাপিতো বহুতখিনি কাম এতিয়াও বাকী আছে, লাইট ফেন এইবিলাক আছেই কৰিবলৈ। আৰু টয়লেটৰ ব্যৱস্থা এতিয়াও কৰা হোৱা নাই চাগে, মই দেখা চকুত নপৰিলে। আৰু হৈ থাকিব লাহে লাহে, ইমানখিনি হৈছে যেতিয়া পিছৰখিনিও ভালে কুশলে হ'ব। আৰু সমাজৰ এটা ধুনীয়া এটা অনুষ্ঠান, হয়নে নহয় বাৰু। ইয়াত মানে উঠি অহা চামটোৰ কাৰণে
বহুত সুবিধা হ'ব পিছৰ জেনেৰেশ্যনৰ কাৰণে। আৰু এতিয়া বহুত মানে কষ্ট কৰি এইখিনি কৰিছে, খুব সুকলমে ধুনীয়াকৈ হৈ গৈছে, ভাল লাগিছে। আৰু মোৰ শুভেচ্ছা থাকিলে যাতে ক্লাবঘৰটো বহুত মানে এয়া হওক, ভাল কামত আহক, ভাল হওক, সমাজৰ হিতৰ কাৰণে হওক। আৰু এয়া চাওক অকণমান খোৱা বোৱাবিলাক দেখাই দিছোঁ, খুব ধুনীয়া হৈছিলে, নিৰামিষ তথাপিতো খাবলৈ দুপৰীয়া সময়ত খুবেই ভাল লাগিছিলে, ভাল হৈছে। সকলোৱে ধুনীয়াকৈ এসাঁজ খালোঁ আৰু অকণমান বাহিৰৰ পৰা এইটো ক্লাবঘৰটো দেখাই দিলোঁ। আৰু অকণমান আৰু যিমানটো মই বৰ আগতেও যোৱা নাই, যিকণ পাৰোঁ দেখাই দিছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।